হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। এয়া প্ৰথমতে মাছখিনি মই ধুই লৈছোঁ। এটা কেৰাহীত তুলি দিছোঁ। ইয়াত তেল দিছোঁ। তেলটো গৰম হোৱাৰ পিছত ইয়াত হালধিটো দিছোঁ। ইয়াত তেলতে মই হালধিটো দিওঁ। তাৰপিছত মই ইয়াত এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। তেলত মাছখিনি দি দিলোঁ। মাছখিনি মই একেবাৰে বেছিকৈ নিদিওঁ, কম কমকৈ ভাজিম, নহ'লে ভাজি যাব। আৰু এইফালে লৈছোঁ জিকা, আলু। এইখিনি মই মাছখিনি ভাজা হ'লে আৰু অলপমান আছে। এইফালে চাহ বনাইছোঁ, আলহী আহিছে। আৰু এইফালে চব্জিখিনি মোৰ কাটা হৈ গ'ল। মাছ ভজা তেলখিনিতে পিঁয়াজ জ্বলা দি দিলোঁ। তেলতে আৰু তেল নিদিলোঁ, সেই মাছ ভজা তেলতে পিঁয়াজখিনি ভাজি ল'লোঁ। তাত মই একেলগে পিঁয়াজৰ লগত হালধি দি দিলোঁ তেলতে। এনেকৈ মই হালধি দিওঁ। তেলত হালধি দিলে হালধিৰ চেণ্টটো নপৰে। এইখিনি মোৰ ভাজা হৈ গ'ল। ইয়াত মই এতিয়া কাটি লোৱা চব্জিখিনি দি দিম। প্ৰথমত চব্জিখিনি দিয়াৰ আগতে আদা ৰহুনৰ পেষ্ট অলপমান দি দিছোঁ আৰু জিৰা গুড়ি অলপমান দিম। জিৰাৰ গুড়িখিনি দি দিলোঁ। ইয়াত চব্জিখিনি দি দিম। বেলেগ মছলা দিয়া নাই, আদা ৰহুন জিৰা অকণমান দিছোঁ। এইখিনি ধুনীয়াকৈ উল্টা পাল্টি লাৰি দিম। আৰু এইফালে মই এখন হাতেদি লাৰি আছোঁ, এখন হাতেদি মোবাইলটো আছে, ভালকৈ লাৰিব পৰা নাই। এনে অলপ অলপকৈ দেখাই আছোঁ। আৰু এইখিনিত মই নিমখ দি দিছোঁ। যিমানখিনি নিমখ লাগে সিমানখিনিয়ে দিছোঁ। হালধিটো দিয়া হৈছিলে তেলতে। এইখিনি লাৰি কিনে মই আড়াল দি থৈ দিম। কিছু সময়ৰ পিছত আৰু অকণমান চালোঁ লাৰি। এইখিনি ধুনীয়াকৈ জকি গৈছে। ধুনীয়া হয় এনেকৈ খাবলৈ। কিন্তু জিকাৰে মাছ বনালে মই এনেকৈ বনাওঁ। জিকা চব্জি, মাছ এইখিনি সিজিছে। এইখিনি ভালকৈ অলপমান লাৰি দি কিনে ইয়াত মই পানী দি দিম। পানীটো অলপ কমাৰ পিছত ইয়াত পানী দি দিলোঁ। যিমানখিনি পানী লাগে আমাৰ কাৰণে সেইখিনি পানী দিলোঁ। তাৰপিছত ঢাকন লগাই উতলিব দিম। এয়া মোৰ আঞ্জা উতলিছে। ইয়াত মই এতিয়া মাছখিনি দি দিম। মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পাছত আৰু কিছু সময়ৰ কাৰণে ঢাকনি লগাই আঞ্জাখন উতলিব দিম। তাৰপিছত আঞ্জা হৈ যাব। এইফালে মোৰ আঞ্জা হৈ গ'ল। আৰু এইফালে এটা কেৰাহী তুলি দিছোঁ। ইয়াত মই কাচকল গোল গোল কৰি পাতল কৰি কাটি লৈছোঁ। ইয়াত মই কাচকলখিনি ভাজি ল'ম। কাচকল এনেকৈ ভাজি খাই ভাল লাগে। ইয়াতে পিঁয়াজৰ তেলত মই হালধি দি দিছোঁ আৰু ইয়াত কাটি লোৱা কাচকলখিনি দি দিম। এইখিনি ভাজা হৈ গ'ল। সেইখিনি দেখাম আৰু আজি এনেকৈ বনালোঁ। আৰু এইফালে মই অলপমান চাটনি বনাম, পদিনা চাটনি। পিঁয়াজ, ৰহুন, জ্বলা এইখিনি মই ধুনীয়াকৈ পিচি ল'ম। আৰু এইফালে ৰেডি ভাত, পদিনা চাটনি, কাচকল ভাজি, আৰু এইফালে মাছ, জিকা, আলু